ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। ভাবিছোঁ আজি কি কৰিম, দিনটো আপোনালোকক দেখুৱাই থাকিম। ৰাতিপুৱাই উঠিয়ে কামত লাগি গ'লোঁ। নমস্কাৰ, কৰবী দাস অসমীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আছোঁ। আৰু ভাবিছোঁ আজি দিনটো আপোনালোকক দেখুৱাই থাকিম মই দিনটো আজি কি কৰিম। আৰু মোৰ এইটো আজি প্ৰথম ফাৰ্ষ্ট ব্লগ হয়। আপোনালোকৰ যদি কিবা কাৰণত ভুল ভ্ৰান্তি হয়, মোৰ কিবা কাৰণত আপোনালোকে শিকাই দিব। আৰু মই ভালকৈ এডিট কৰিব নাজানো, তথাপিতো যিখিনি পাৰোঁ সেইখিনি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু লগতে এয়া ঘৰত চাফ চিকুণ কামত লাগি গ'লোঁ ৰাতিপুৱাই। আৰু আমাৰ মাইকী মানুহখিনিতো জানেই, যদিও বাহিৰত কাম কৰোঁ তথাপিতো ভিতৰত কৰিবই লাগিব, তেনেকুৱাই হয় চবৰে ক্ষেত্ৰত। আৰু চবেই জানেই বাৰু এইটো। আৰু ইমানেই ধূলি বালি সদায় চাফা কৰোঁ, তাৰে পিছতো ধূলি বালিটো নুগুচে, ধূলি বালি থাকেই। তাৰপিছত আহিলোঁ, এইবিলাক চাফা তাফা কৰিলোঁ, মুচি আৰু ঘৰ ওচৰত ঝাৰু দিলোঁ। ঘৰটো ঝাৰু দিয়াৰ পিছত আৰু দেৰিয়ে হ'ল। অন্যদিনা ৰাতিপুৱাই উঠোঁ, আজি 6টা বাজিছে আৰু 6টা বজাত একদম ৰ'দ দি আছে, এনেকুৱা হৈছে দেৰিকৈ যিমানে উঠোঁ ন সিমানে টাইমটো নোহোৱা হৈ যায়। তাত ঘৰ চৰ সাৰিলোঁ, ইভাগে ঘৰ মুচিলোঁ, গা পা ধুই আহিলোঁ। আহি ছোৱালীৰ কাৰণে দালি বহাই দিছোঁ, ভাত অলপমান বাৰু আছিলে, সেইকাৰণে দালি বহাই দিলোঁ। তাৰপিছত ছোৱালী আৰু মই চাহ খালোঁ। আৰু চাহ খালোঁ, লগতে পানীও খালোঁ। মই বাৰু চাহ খোৱাৰ আগত সদায় পানী খাওঁ। আপোনালোকেও খাই নে নাখায় জনাবচোন। খাব লাগে, কিন্তু বহুত ভাল তাৰে কাৰণে। আৰু ইভাগে আহিলোঁ চাহ, কিন্তু কি হ'ব, চাহটো থৈ পেলাই ইভাগে মই ভাবিছোঁ অলপ মুখত কিবা ঘঁহি লওঁ। আৰু ৰাতিপুৱাই গা ধুইছোঁ, কিন্তু একো খোৱাই হোৱা নাই। চাহ ইভাগে ঠাণ্ডাই হৈ গ'ল। তাৰপিছত মুখত কিবা কানি অলপ ঘঁহিলোঁ, ঘঁহি পেলাই চাহ তাহ খালোঁ। খাই অলপমান ভাবিছোঁ ৰেষ্ট লওঁ। ইভাগে মোৰ আহিছে ভতিজা ছোৱালীজনী। এইটো হৈছে মোৰ সৰু ভতিজা ছোৱালী। তাই দুপৰীয়া হ'লে মোৰ লগত অলপ টোপনি মাৰে, আৰু মোৰ লগত অলপমান থাকিল আৰু বিচনাতে। তাৰপিছত দুপৰীয়া ভাত বনাব আহিলোঁ, আৰু চাটনি বনাইছোঁ। এখন চাটনি ইমান ধুনীয়া হৈছিলে, কিন্তু ভাত খোৱা টাইমখিনি ভিডিঅ'টো কৰাই নহ'লে। আৰু আপোনালোক ভাত পানী খাই আৰু কামত লাগি গৈছোঁ। আৰু দুপৰীয়াৰ কামত বাচন বৰ্তনবিলাক ধুলোঁ। ইভাগে নিব আহিছোঁ পানীৰ কানেকশ্যনটো ভিতৰত নাই, বাহিৰতে পানীটো নিব লাগে। আৰু এনেকৈ ড্ৰামত থৈয়ে আৰু কিবা কৰি চলি আছোঁ আৰু এনেকৈ। আৰু তাৰপিছত ঘৰ চৰ সাৰিব আহিলোঁ। কি হৈছে, ভাবিছোঁ যে গৰমৰ কথা, গা চা ধুই অলপ ৰেষ্ট লওঁ। বহুত ঘামিছোঁ, সেইকাৰণে আগতে কামতে লাগিলোঁ। আৰু যদিহে মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই আপোনালোকৰ নিচিনা অলপ হ'লেও আগুৱাই যাব পাৰিম। আৰু এইখিনি সহায় কৰিলে বহুত মই ভাল পাম। আৰু এইখিনি যদি আপোনালোকে সহায় কৰি আগুৱাই লৈ যায়। আৰু সিমান নাজানো বাৰু, এডিট কৰিব সিমানখিনি নাজানো। ইভাগে চোতালখন সাৰিব বুলি ভাবিছিলোঁৱে, কিন্তু সাৰা নহ'ল। আৰু দুৱাৰ মুখটোৰ অৱস্থা দেখিছেনে, মাটি দিছিলে বাৰাণ্ডা কৰিম বুলি। আৰু মাটিখিনি যাব বুলি মই এনেকৈ বস্তা পাৰি থৈ দিছোঁ। আৰু ইভাগে কাপোৰ কানি নিব আহিছোঁ। কাপোৰবিলাক ধুই দিছিলোঁ, গৰমৰ কাৰণে কেতিয়াবাই শুকাইছে, কিন্তু মই নিয়াই হোৱা নাছিলে ঘৰৰ ভিতৰত কাম কৰি থকাৰ কাৰণে। তাৰপিছত কাপোৰ কানি আনিলোঁ। কাপোৰ কানি আনি ইভাগে ভাবিছিলোঁ চোতালখন সাৰিম বুলি। চোতালখন সাৰিম বুলি ভাবিয়ে পাছতে কি হ'ল, ডাঙৰ জাজনী আগতে চোতালখন সাৰিলে। আমাৰ জাজনী জাকেইজনী এনেকুৱা ভাগ ভোগ নধৰে, আৰু সেনেকুৱা হান। তাৰপিছত গধূলিয়ে হ'ল, আৰু সোনকালে আপোনালোকক দেখুৱাই আছোঁ মন্দিৰত চাকি বন্তি জ্বলোৱা। সময় নাই যে। আৰু ইভাগে গধূলি ছোৱালীক কিতাপ পঢ়াব লাগিব, সেইকাৰণে সোনকাল কৰিছোঁ। আৰু ইভাগে আহিলোঁ তুলসী তলত চাকি দিব। আৰু তুলসী তলত চাকি দিয়াৰ পিছত চাহ পানী খালোঁ। আৰু আজি ভিডিঅ'টো এইখিনিতে